এইটো আমাৰ 25 সংখ্যক কৃষি উদ্যান মেলা আৰু ইয়াত আমি এটা স্পেচিয়েল আনিছোঁ যিটো ইৰিগেশ্যন, যিটো জেইন ইৰিগেশ্যন বুলি এটা ইয়াত অসমতো এটা তেওঁলোকৰ হেৰি আছে, ব্ৰাঞ্চ আছে। বিশালভাৱে তেওঁলোকে এটা সেই ইৰিগেশ্যনৰ সেইটো ইয়াত দেখুৱাব, স্প্ৰিংকলাৰ কেনেকৈ কৰিব লাগে, কৃষি পথাৰ যেনে কৰিব লাগে সেইখিনি তেখেতসকলে দেখুৱাব। এইবাৰ কিমান দিনলৈকে অনুষ্ঠিত কৰা হ'ব আৰু ক'ত কৰিব? আমি 4 দিনীয়াকৈ কৰিছোঁ, 26, 27, 28 ফেব্ৰুৱাৰী আৰু 1 মাৰ্চ। আৰু এইবাৰ আচলতে আমাৰ কি হ'ল, আমি যিটো আমাৰ আগতীয়াকৈ যেনেকৈ সদায় হৈ আহিছিলে, প্ৰতি বছৰে হৈ আছিল, যিটো আমাৰ খানাপাৰা যিখন ফিল্ড আছিলে, ভেটেনেৰী যিখন ফিল্ড আছিলে, আমাৰ সেইখন এইবাৰ এপ্ৰুভ হৈছিলে, কৰিছিলোঁ তাত, চব ঠিক ঠাক তাতেই কৰিছিলোঁ। তাৰপিছত হঠাতে প্ৰাইম মিনিষ্টাৰৰ প্ৰগ্ৰেম হোৱাৰ কাৰণে মানে পুলিচ এডমিনিষ্ট্ৰেশ্যনৰ ফালৰ পৰা আমাক ক'লে যে মানে এইখন আপোনালোকৰ কেঞ্চেল কৰিলে। সেইকাৰণে আমাৰ অলপ অসুবিধা হোৱাৰ কাৰণে তাৰপিছত আমি এপ্ৰ'চ কৰিলোঁ, যিটো আমাৰ আছিলে এইখন গণেশ মন্দিৰ এখন ফিল্ড আছিলে, সেইখন এপ্ৰ'চ কৰিলোঁ। টাইম দেৰি হোৱাৰ কাৰণে ক'লে যে আমাৰ এইখন অলৰেডি বুকড, আপোনালোকৰ এইখন নহ'ব। তেতিয়া আমি এইখনকে আমি ভাবিলোঁ যে এইটো যিহেতু 2 বছৰ নাই হোৱা, মানুহে সদায় সোধে যে এই বছৰ আপোনালোকে কৃষি উদ্যান মেলা নাপাতে নেকি? গতিকে সেইকাৰণে আমিও আমাৰ এটা ৰেচপনচিবিলিটি আছে বুলি ধৰি লৈ ইয়াতে আমি অনুষ্টুপীয়াকৈ মাত্ৰ 40খন ষ্টল কৰিবলৈ আমি আৰম্ভ কৰিছিলোঁ। কিন্তু ইমানেই ডিমাণ্ড আহিছে, তাৰপিছত আমি 60 কৰিলোঁ, 73 কৰিলোঁ, এতিয়া 80+ মানে ষ্টল আহিছে আৰু বহুত আহি আছে, আমি দিব পৰা নাই। গতিকে আমি তেওঁলোকৰ ওচৰত ক্ষমা কৰিছোঁ, যিসকলে মানে বিচাৰি পেলাই ষ্টল পোৱা নাই, দিব পৰা নাই, আমি তেখেতসকলক আপোনালোকৰ যোগেদি তেখেতসকলক আমি ক্ষমা বিচাৰিছোঁ এই বছৰৰ কাৰণে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।